এফালে মোৰ সৰু ট্ৰলিটো লৈ লৈছো আৰু এফালে ডাঙৰ বেগটো কিমান লিটাৰ বেগ এটো 95 লিটাৰ ইয়াত মোৰ জোতা চুতা কিবা কিবি আছে আৰু এই দুটাই লৈ যাম বাকি বেডিংখনটো তাত লগৰ পৰা পাই যাম हेलो वेलकम टू माय ब्लॉग अगेन ভাবিছে চাগে ন কোত যাও বস্তু কেটা পেকিং কৰা আছে দেখাইছে বুলি ওকে প্ৰত্যেক বছৰৰ নিচিনা এবাৰ 15 আগষ্ট আহি আছে তাৰপা আকু ক্লোজ হৈছো পেৰেডৰ কাৰণে মই লাষ্ট যোৱা বছৰ 15 আগষ্টত ভিডিও এটা বনাই কেনে গায়ব হৈ গৈছিল মানুহটো বনোৱা নাছিলো তাৰ পিছত আকু জুলাই জুন মাহৰ পৰা মই আকু ষ্টাৰ্ট কৰিছিলো ভিডিও বনাবলৈ মোৰ মনত আছে মানে যোৱা বছৰ 15 আগষ্টে লাষ্ট ভিডিও বনাইছিলো তাৰ পিছত হে এতিয়ালৈকে ৰেডি হোৱা নাই গাড়ী আহি আছে তাৰ পিছত দেখাই আছো আপোনালোকক কি হয় ক'ত যাও কেনেকৈ যাম তাৰ পৰা এতিয়ালৈকে মই ৰেডি হোৱা নাই আহিব আহা আগতে ফোন কৰিব ৰেডি হ'ম ধুনীয়াকৈ তো 15 আগষ্ট পেৰেডলে বুলি মই জোতাযোৰ ধুইছিলো তাৰ পিছত এফালে চাওক বৰষুণ দি দিলে मैंने जब भी मैं सामान धोता हूँ तभी ही बारिश दे देता है और सूखता नहीं है क्या करूँ और लास्ट ईयर 15 আগষ্ট सबरे मनते आसे सके आमी गुटेई অসমখনতে যে বুম বুম বুমৰ কিবা এটা হৈ আছিল 15 আগষ্টত তো এবাৰ যদি একো তেনেকুৱা নহয় আশা কৰিছো কাৰণ যোৱা বছৰ জুলাই 29 মানৰ পৰা আমি পেৰেড ৰিহাৰ্সেল কৰিছো 14 আগষ্ট গধূলি 5টা বজালৈকে যেতিয়া আমি 15 আগষ্টত মানে পারফর্ম কৰিম আৰু পেৰেড আছে আমাৰ লাষ্ট ফাইনাল হেদিনাখন আমাক ডিউটি দি দিছে মানে সো সেড ইমান দিন কষ্ট কৰাৰ পিছত আই হোপ এবাৰ তেনেকুৱা নহয় গপকে আমাৰ ৰাইটাৰে ফোন কৰিছে যে স্যাৰ আজি সানডে আৰু কি সানডে লাষ্ট সানডে মানে এইটো মান্থৰ লাষ্ট সানডে আৰু আমাৰ অৰ্গানাইজেচনে এটা হে কাম কৰিছে যে এভৰি মান্থ লাষ্ট সানডে শ্ৰমদান দিয়া হ'ব মানে কামজাৰি তো মই পাহৰি গৈছিলো সেইটো কথা যোৱা সিটি বাজিলে এতিয়া যোৱা আগত এটলিষ্ট এটো কৰি থৈ যাওঁ জুতা কো জাজ মত কৰনা কাৰণ যে মই ৰানিং কৰো লেতেৰা হ'বই ৰানিং কৰিলে বৰষুণো দিছে এফালে আৰু মাটিটো মানে তাতে খহিলো নেকি বাৰু সফা হ'ব সাইডটো বৰষুণ দিছে অকমান ভাল লাগিছে কাৰণ এটলিষ্ট জাৰ্নিটো ভাল হ'ব গৰম গুপগুপিয়া গৰম নহব তাৰ আগতে লাষ্ট কামটো কৰি থৈ যাওঁ আৰু অনসো क्या देगा चरमदान ये कौन सा वाला हिस्सा काटेगा तो वो बता ये सब करेगा जिम्मेवारी का इलाका हॉट बताओ अपना हॉट बताओ सेक्शन सामने देख ৰৈ আছিলো গাড়ী আহিব বুলি আৰু ড্ৰেছ পিন্ধি ললো এতিয়া হোপফুলি 20-30 মিনিটছত পাবহি লাগে মানুহ কলা ড্ৰেছ কলা সামান ভি কালা কালা ৰৈ আছো এতিয়া আৰু আমাৰ বেটলেনৰ কিছুমান লৰাক আগতেই মুভমেন্ট কৰিবলৈ অৰ্ডাৰ দি দিয়া হ'ল তেখেতসকল চাগে গুৱাহাটী পালেগে আৰু আমি যোৱা নাই এটা কাৰণে আমি আৰ্মস লৈ গৈ আছো মানে আৰ্মস লৈ যাম ইয়াৰ পৰা তো আমাৰ এজি পৰা যাব এজি এসল গ্ৰুপ কক একশন গ্ৰুপ কক আমাৰ এজি পৰা যাব সেইকাৰণে দেৰি হৈছে অলপ দেৰি হৈছে ওলাওতে আৰু যেহেতু আমি কেটামান এজিৰ পৰা ৰাইফলছ জমা কৰিব লগিয়া হ'ল আমাৰ পাৰ্টি এটা আমাৰ ইয়াত পাইছেহি ওলাইছো যাবলৈ বেগ লোৱা নাই বেগ আনিব পিছত লাহাতি মোৰ লৰাই क्या हाल है कमांडोस जय हिंद हम लोग का कमांडो पार्टी गाड़ी और সেইফালে গৈছে বিগ্ৰাই আৰু জীকন্ত মোৰ বেগ আনিবৰ কাৰণে এটা আমি ইয়াৰ পৰা উঠাম ৰাভা আৰু ইংটি আৰু মই বলা উঠা সামান পেক কৰা এইফালে অকমান ৰিইউনিয়ন হৈ গৈছে তাহাঁতৰ আইগা क्या अभी हम निकल रहा है सेकंड असम फॉरेस्ट कैंप से गुवाहाटी के लिए रूपम हाय हाय ओके
ভাত খাবলৈ ৰৈছিলে মইতো খাই আহিছোঁ এতিয়া যাব লৈছোঁ আৰু গুৱাহাটীত আহি এইটো এটা কমন বস্তু ভিৰ এতিয়া আমি পালোহি আসাম পুলিচ 4A PBNৰ ট্ৰানজিট কেম্প খানাপাৰা ফ্লাইঅভাৰ অপজিটত আছে আপোনালোকে দেখিছে চাগে ইয়াত আমি ফাৰ্ষ্ট নামি কেনে আমাৰ যোনবিলাক ৱেপনছ আহিছিলে সেইবিলাক চেক কৰিলোঁ ভালকৈ আছে নে নাই তাৰপিছত প্ৰত্যেকজন কমাণ্ডো পাৰ্চনেলক এটা এটা হাতিয়াৰ ইছ্যু কৰাই দিলোঁ আৰু এই 4AP ট্ৰানজিট কেম্পটোত ইয়াৰ কেপাচিটি কিমান হয় নাজানো মই কিন্তু হোপফুলি বহুত মানুহ সোমায় কাৰণ ইমান এটা বিল্ডিং আছে আৰু পেৰেড বুলি ক'লে বা গুৱাহাটী ডিউটি বুলি ক'লে অসমৰ চুকেকোণৰ পৰা যিমান পুলিচৰ ক্ল'জ হয় এই গোটেই মানুহবিলাক থাকিবলৈ এই 4AP ট্ৰানজিট কেম্পত সুবিধা পায় বা থাকিবলৈ দিয়ে আৰু এইবাৰ 15 আগষ্ট যাতে ভালে কুশলে পাৰ হয় সেইকাৰণে 1 মান্থৰ আগৰ পৰা বহুত মানুহ ক্ল'জ কৰি থৈছে কাৰণে থাকিবলৈ এবাৰ জেগাই নাই যেনে তেনে আমি পাইছোঁ আৰু থাকিবলৈ জেগা ইয়াত বেডিং আৰু মানুহবিলাকক নমাই আমি ওলাইছোঁ 4AP বুলি যিহেতু আমাৰ লগত প্ৰটেকশ্যনৰ কাৰণে আমি লাইফ এমুনেশ্যন আনিছিলোঁ সেই এমুনেশ্যনবিলাকতো লগত থ'ব নোৱাৰোঁ তো জমা কৰিবলৈ গৈ আছোঁ 4 আছাম পুলিচ বেটেলিয়ন কাহিলীপাৰাত আৰু ইমান ভিৰ আৰু এয়া এতিয়া আমি কাহিলীপাৰাৰ পৰা ঘূৰি আহিছোঁ ৰাতি অকণমান বৰষুণ দিছে টাইমো হৈ গ'ল আহি পাওঁতে ফাইনেলি মোৰ গৰম হৈ গ'ল আৰু গুৱাহাটীত ইমান ভিৰ প্ৰথমতেতো আপোনালোকে আহিলোঁ কেনেকৈ বস্তু নমালোঁ দেখিলে সেইবিলাক কিন্তু তাৰপিছত কি হ'ল মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ পাৰ্চেণ্টেজ একদম 0 হৈ গ'ল বেটেৰী আমি তাহাঁতক হাতিয়াৰ জমা দি কাৰণে আমাৰ লগত এমুনেশ্যন আছিলে লাইভ এমুনেশ্যন আছিলে যোনবিলাক আমি গৈ কিনে 4AP কাহিলীপাৰা 4APত জমা দিলোঁ তাৰপিছত তাত লাগিলে অকণমান সময় তাত আমি এইবিলাক ভিডিঅ' কৰিব নোৱাৰোঁ গম পাই তাৰপিছত যোনখন গাড়ী আমাক থ'বলৈ আহিছিলে সেইখন গাড়ীটো ঘূৰি যাব লাগিব ড্ৰাইভাৰজনৰ সৈতে যোনটো তাহাঁতৰ মুভমেণ্ট অৰ্ডাৰ কপি সেইটো বেক কৰাবলৈ বহুত দেৰি ৰখি থাকিলোঁ কাহিলীপাৰা কণ্ট্ৰলত তাৰপিছত আহি দক্ষিণ গাঁও হৈ আহিলোঁ ইমান ভিৰ মুঠতে কি ক'ব এতিয়া পাইছোঁহি থাকিবলৈ দিছে এনেকুৱা এটা ৰুম জাষ্ট এখন চিম্পল বিচনা ফেন লক কৰি লৈছোঁ ইনস্পেক্টৰ চাব ইনস্পেক্টৰৰ পৰা ষ্টাৰ্ট হয় এনেকুৱা এটা ৰুম পাৰ্চনেলি দিয়ে সেয়ে ড্ৰেছ খুলি লওঁ বেডিং পাৰি লওঁ এতিয়া কি কৰিলোঁ তাক আমাৰ লোৱা নাই লোৱা 4টা আউটপোষ্টত পঠিয়াইছোঁ 8টা লোৱা কিবা কোৱা 8টা লোৱাই কি হ'ল ডিউটি যাবলৈ hope you like the video যদি ভাল পালে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব থ্যাংকস ফৰ ওয়াচিং বাকি 15 আগষ্টৰ কাৰণে আৰু বহুত টিম আছে তো আমাৰ প্ৰেক্টিছবিলাক কেনেকৈ হ'ব কেনেকৈ নহ'ব আপোনালোকক দেখাই থাকিম চাই থাকিব